সোনাপুৰস্থিত ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় ৰূপনগৰ ৰঙালী বিহু উৎসৱ 2025। পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণেৰে উক্ত ৰঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ হয়। তাৰ পিছতে জ্যেষ্ঠসকলক সম্বৰ্ধনা, বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। বিয়লি ভাগত মুকলি বিহু লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত ৰঙালী বিহু উদযাপন সমিতিৰ লগত সহযোগিতা আগবঢ়ায় ৰূপনগৰ গাঁও উন্নয়ন সমিতি, ৰূপনগৰ মহিলা সমিতি লগতে ৰূপনগৰ লাচিত সংঘৰ সমূহ বিষয়ববীয়াই। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ কাৰ্যসূচী হ'ল অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটো নাপাতি কেনেকৈ থাকক, এই ভাৱতে উদ্বুদ্ধ হৈ বিভিন্ন ঠাইত এই ৰঙালী বিহু উৎসৱ উদযাপন কৰি আহিছে। আমাৰ ৰূপনগৰবাসীয়েও চিন্তা চৰ্চা কৰিলোঁ যে আমাৰ গাঁওখনতো এখনি বিহু উৎসৱ পাতিব নোৱাৰোঁ নেকি, আৰু সেই বিহু উৎসৱ পতাৰ প্ৰথম কেইগৰাকীমান ব্যক্তি আমি মনত ৰাখিব লাগিব। তেখেতক হ'ল শ্ৰীযুত আনন্দ দেউৰী, ৰঞ্জিত দৈমাৰী, দীনেশ বড়ো আৰু তিলক বড়োদেৱে আলোচনা কৰিছিল। আৰু সেই আলোচনাৰ মৰ্মে মোকো কিবা সেই বিশেষ বিহুৰ সন্দৰ্ভত কিবা জনা বুলি ভাবি মোক সুধিছিলে যে বিহুখন পাতিব পাৰিম নে নোৱাৰিম, বিহু উৎসৱ হিচাপে উদযাপন কৰিব পাৰিম নে নোৱাৰিম। সেই সন্দৰ্ভত মই ক'লো নিশ্চয় পাৰিম, আমি মন কৰিলেই হ'ল যে সেই উৎসাহতে এখন সভা পাতি সেই সভাখনৰ জৰিয়তে আজি আমি এদিনীয়া কাৰ্যসূচীৰে ৰূপনগৰ ৰঙালী বিহু উৎসৱ নামেৰে আমি বিহু উৎসৱ পাতিবলৈ আয়োজন কৰিছিলোঁ। আৰু আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীত প্ৰথম বছৰৰ বাবে আমি ৰঙালী বিহু উৎসৱ উদযাপন কৰিছোঁ। ইয়াতে প্ৰথম কাৰ্যসূচী হিচাপে আমি বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু জ্যেষ্ঠসকলক সন্মান যাচা আৰু কনিষ্ঠসকলক মৰম যাচা, এইটো প্ৰটকলে সাৰোগত কৰি আমি আজি এই বিহু উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰ পিছতে আমি খেল ধেমালি 4-5টামান ৰাখিছোঁ। সেই 4-5টামান খেল ধেমালিৰ পিছতে আমি মুকলি সভা ৰাখিম। মুকলি বিহু, এই মুকলি বিহুত আমাৰ মুকলি সভাও থাকিব। আমাৰ খেল ধেমালিবিলাকৰ যিবিলাকৰ বঁটা আছিলে সেইবিলাক বঁটা আমি প্ৰদান কৰিম। আৰু অন্যান্য আনুষংগিক কৃষ্টিসমূহ যেনে বড়ো নৃত্য, ৰাভা নৃত্য, তিৱা নৃত্য, ঝুমুৰ আৰু বিহু, এই গোটেইকেইটাকে সামৰি আমি একোটাকৈ অনুষ্ঠান আমি তাত ৰাখিছোঁ। সেই অনুষ্ঠানকেইটাক ৰাখিয়ে আজি আমাৰ এদিনীয়া কাৰ্যসূচীৰ শেষৰটো মুকলি বিহু হিচাপে উদযাপন কৰিব লৈছোঁ। ইয়াতে আমাৰ গোটেই গাঁওখন উবুৰি খাই পৰিছে। ল'ৰাই ছোৱালীয়ে, বুঢ়া ডেকাই, আই মাতৃসকল সকলোৱে আহি ইয়াত মানে সমবেত হৈ এই বিহু উৎসৱত হিয়া উজাৰি লাগিছে। তাৰোপৰি লগতে আজি বেছি ভাল লাগিছে এই কাৰণে যে জ্যেষ্ঠজনক যিটো সন্মান আমি আগবঢ়াইছোঁ, সেই সন্মানটোৱে যথেষ্টজনক উৎসাহিত কৰিছে, উৎফুল্লিত কৰিছে, আৰু তাৰ বাবে আমি উদযাপন সমিতি ধন্য মানিছোঁ। সেয়ে ইয়াৰ পৰৱৰ্তী কালত আমি এই বিহু বহাগী উৎসৱ সুকলমে বহুলভাৱে প্ৰচাৰ কৰিবলৈ, অনুষ্ঠিত কৰিবলৈ মানস কৰিম ইয়াৰ পৰৱৰ্তী কালত। আৰু তাকে ভাবি আজি আমি যিকেইগৰাকী বিশিষ্ট ব্যক্তিক আমি এই বিহুতলীলৈ আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলৰ স্বনামধন্য স্মৃতি তৰ্পক হিচাপে প্ৰেমনাথ বৰাদেৱক আমি আমাৰ মাজত স্মৃতি তৰ্পক হিচাপে পাই যথেষ্ট ধন্য মানিছোঁ। তেখেতে ইমান ধৰ্মশাস্ত্ৰ জ্ঞানেৰে, তত্ত্বগধুৰ ভাষণেৰে আমাক আপ্লুত কৰিলে, আৰু সেই আপ্লুত কৰাৰ হেতুকে আমি সঁচাকৈ উদ্বুদ্ধ হৈছোঁ। ভৱিষ্যত আমি এই বহাগী উৎসৱ, ৰঙালী বিহু উৎসৱ আমি সুকলমে পাৰ কৰিব পাৰিম, উদযাপন কৰিব পাৰিম। তাকে কথা চিন্তা কৰি আজি আমি সকলোৱে সমদলে এই খেল ধেমালিত সকলো ল'ৰা ছোৱালীয়ে যোগদান কৰি এক প্ৰফুল্লিত মন হিচাপে লৈ আজি যে ৰূপনগৰ ৰঙালী বিহু উৎসৱ উদযাপনত সমৰ্থ কৰিছোঁ।